ঐতিহ্যমণ্ডিত অনুষ্ঠান যোৰহাট থিয়েটাৰৰ 10ম বাৰ্ষিক নাট্য সন্ধ্যা অভিনেতা মুক্তাৰুল হুছেইনৰ পিতৃ-মাতৃ প্ৰয়াত শমছুন আখতাৰা জাহান আৰু মনোৱাৰ হুছেইন সোঁৱৰণী নাট্য সন্ধ্যাৰ নিবেদন ত্ৰিভুজ 23 আৰু 24 মে'ত সন্ধিয়া 7 বজাত যোৰহাট থিয়েটাৰত মঞ্চস্থ হ'ব নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰ আৰু পৰিচালনা ৰাজেন কুমাৰ হাজৰিকাৰ ত্ৰিভুজ ইতিমধ্যে আখৰা পূৰ্ণগতিত চলি থকা পৰিলক্ষিত হয় নাটকখনি বিশেষকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকৰ কাহিনীৰ আধাৰত নিৰ্মিত এখনি সুন্দৰ নাটক ত্ৰিভুজ দৰ্শকে উপভোগ কৰিব পাৰিব নাটকখনিত অভিনয় কৰিব জ্যেষ্ঠ অভিনেতা ৰূপকুমাৰ বৰা গুণীন খাৰঘৰীয়া বিপুল কলিতা জয়ন্ত বৰা দিগন্ত হাজৰিকা ঋষানজ্যোতি শৰ্মা মানস বৰঠাকুৰ বিৰিঞ্চি দত্ত জুলি পাঠক গীতিকা নন্দা বৰদলৈ দৰ্পণা বৰঠাকুৰ স্পন্দন বৰা নাটকখনিৰ সংগীত জয়ন্ত নাথ পোহৰ ৰাতুল বৰা মঞ্চসজ্জা বিচিত্ৰ মানস যোৰহাট থিয়েটাৰ পৰিয়ালৰ তৰফৰ পৰা 23 আৰু 24 মে দুয়োটা সন্ধিয়া সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ সময়মতে ৰুটি ভাজি খাবলৈ নেপালে সিফালে খেলখন আকৌ আছেই নহয় মই ফলকহে মাতিছোঁ আৰু ৰুটি বেলাৰ পৰা যে তুমি উধাটো খাই আহিছা ইফালে চাগে গৰম তেৱাৰ ৰুটি দিবই পায় মই নাই বুলি কৈ কিয় নেমাৰিম ৰাতি এইবোৰ মানুহৰ ঘৰ ভাড়া দি মৰিলেহে হৈছে ভাবি নভেল কানুন শুনিবলৈ মন গৈছে নেকি তাৰমানে আপুনি অমৰেন্দ্ৰ বৰুৱা মানুহে কয় পিছে গেটখন মাৰি থৈ নাহিলা যে নহয় গেটখন এজনে এই ওচৰত থাকে তেওঁৱে ক'লে ইয়াত এটা ঘৰ খালী আছে উলিয়াই পেলাম আৰু যদি তুমি মোৰ ভাড়া ঘৰটোত থাকা তেতিয়াহ'লে আৰু কি উলিয়াবা তাৰ কি ঠিক বছৰত গোটেই চাকৰি জীৱনত থাকে কেইটামান ফ্লেট কেইখনমান বাগান দেউতাই ভঙাইছে এজনক ভঙাইছে ল'ৰা ছোৱালীবোৰ বহুত বেছি কাৰণে খালেহে মই হেৰিলৈ যাব লাগিব গতিকে লেট্ৰিন বাথৰুম আৰু পাকঘৰটো মোক দৰকাৰেই নহ'ব হেৰি নহয় লেট্ৰিন বাথৰুম আৰু পাকঘৰটো নিদিয়াকৈ ঘৰটো ভাড়া নিদিয়ে নহয় নোৱাৰি নহয় গাড়ীৰ পৰা নমাৰ ষ্টাইলে বেলেগ চকুত ক'লা কাগজ ডিঙিত সোণৰ চেইন আৰু কথা পতাৰ ষ্টাইল দেখিছে যেন একেবাৰে চিনেমাৰ হিৰো হয় হিৰো কৰি পেলাম তাক মই লগ নমস্কাৰ আমি যোৰহাট থিয়েটাৰে অহা 23 আৰু 24 মে'ত সন্ধিয়া 7টা বজাত মঞ্চস্থ কৰিম শমছুন আখতাৰা জাহান আৰু মনোৱাৰ হুছেইন সোঁৱৰণী নাট্য সন্ধ্যা শ্ৰী দেৱব্ৰত বৰঠাকুৰৰ দ্বাৰা ৰচিত আৰু ৰাজেন হাজৰিকাৰ দ্বাৰা পৰিচালিত এই নাটখনি আপোনালোক সকলোকে আহি উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমি আশা ৰাখিছোঁ যাতে এই নাটখনে আপোনালোকক নিৰাশ নকৰে আপোনালোকে নাটকখন চাই যথেষ্ট ভাল পাব মোৰ মা আৰু দেউতাৰ সোঁৱৰণত আয়োজন কৰা এই নাট এইবাৰ 10ম বছৰত ভৰি দিছেহি আৰু এই চেগতে মই যোৰহাট থিয়েটাৰৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ মা দেউতাৰ স্মৃতি যুগমীয়া কৰি ৰখাত তেওঁলোকে যি অৰিহণা আগবঢ়াইছে তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম মোৰ পূৰ্ণাংগ নাটকৰ পৰিচালনা ইতিমধ্যে 16ৰ পৰা 17খনমান হ'ব মানে সঠিকভাৱে এতিয়া এই মুহূৰ্তত কৈ দিবলৈ অকণমান অসুবিধা হৈছে 16ৰ পৰা 17খন পূৰ্ণাংগ নাটকৰ পৰিচালনা ইতিমধ্যে কৰিছোঁ আৰু একাংকিকা নাটকৰ মানে ইমান হিচাপ নাই যথেষ্ট সংখ্যক একাংকিকা নাটকৰে পৰিচালনা ইতিমধ্যে কৰিছোঁ এইবাৰ নাটকলৈ কিমান আশাবাদী এইখন নাটকৰ বিশেষকৈ এইখন নাটক একেবাৰে এখন নতুন নাটক শিৱসাগৰৰ জনপ্ৰিয় নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰক মই যোৱা বছৰে তেখেতক এটা অনুৰোধ কৰিছিলোঁ যোৱা বছৰ তেখেতৰ ৰচনাৰ আৰক্ষী চকী নামৰ এখন নাটক মঞ্চস্থ কৰাইছিলোঁ যোৰহাট থিয়েটাৰৰ ফালৰ পৰাই তেখেতক মই তেতিয়াই অনুৰোধ কৰিছিলোঁ যে অহাবাৰলৈ মোক এখন নতুন নাটক দিব তেখেতে মোক দি যোৱা কথামতেই এখন নতুন নাটক ত্ৰিভুজ বুলি এখন নাটক তেখেতে মোলৈ প্ৰেৰণ কৰিলে পঢ়ি চালোঁ এখন একেবাৰে
একেবাৰে অতি সহজ এখন নাটক। কেনেধৰণৰ নাটক হ'ব এইখন? একেবাৰে সহজ নাটক। মই গোটেই নাটকখনৰ বিষয়ে এতিয়া কৈ নিদিওঁ, কাৰণ এইটো এটা ছাছপেন্সত থাকক শ্ৰোতা দৰ্শকসকলৰ বাবে। এটা ফেমিলিৰ কথা, আৰু লগতে অকণমান এতিয়া ধৰা অমৰ বৰুৱা, আমাৰ পোহৰ লাইভৰ অমৰ বৰুৱা, এনেকুৱা সাংবাদিকৰ কথা এটাও তাত আছে। গতিকে এতিয়া মই পূৰা মুকলিকৈ কৈ নিদিওঁ যে তেনেকুৱা সাংবাদিকৰ কথা এটা আছে, পৰিয়াল এটাৰ কথা আছে, এগৰাকী বিষয় শিক্ষয়িত্ৰী তাত হেৰি হৈ আছে। মই গোটেই থুলমূলকৈ কৈছোঁ, গোটেই নাটকখনৰ কথা কৈ নিদিওঁ। গতিকে আপোনালোক সকলোতে আহক। মই পোহৰ লাইভৰ সমূহ শ্ৰোতা দৰ্শকক মই পোহৰ লাইভৰ এই মাইক্ৰফোনৰ সন্মুখতে আপোনালোকক বিনম্ৰতাৰে আমন্ত্ৰণ জনাইছোঁ। সকলোতে আহক, নাটকখন উপভোগ কৰকহি। অহা 23 আৰু 24 মে' শনি আৰু দেওবাৰে সন্ধিয়া ঠিক 7 বাজি যোৱাৰ লগে লগে 131 সংখ্যক গৰকা, 131 সংখ্যক বছৰ গৰকা ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ সাংস্কৃতিক কাৰ্যসূচীৰ এই বছৰৰ অন্তিমটো অনুষ্ঠান শামছুন আখতাৰা জাহান আৰু মনোৱাৰ হুছেইন সোঁৱৰণী নাট্য সন্ধিয়া দুয়োটা নিশাতে হ'ব। আমাৰ এই সংগী অৰ্থাৎ অভিনেতা সাংস্কৃতিক কৰ্মী মুক্তাৰুল হুছেইন দেৱৰ মাতৃ আৰু পিতৃৰ নামতেই নাটখন মঞ্চস্থ হ'ব। ইতিমধ্যে 10ম বছৰত ভৰি দিছে। এই আপাহতে মই শ্ৰোতা দৰ্শকসকলক জনাওঁ যে এজন সাংস্কৃতিক কৰ্মী হিচাপে মুক্তাৰুল হুছেইনে এইটো বৰ ডাঙৰ কাম কৰিছে, যে তেওঁৰ মাতৃৰ নামত ইতিমধ্যে 7 বছৰ পাৰ কৰিছিলে। তাৰ পাছতে তেখেতৰ পিতৃ বিয়োগ হ'ল। পিতৃৰ নামটো তেওঁ তাতে সন্নিৱিষ্ট কৰি সংস্কৃতিপ্ৰিয় তথা কলাপ্ৰেমী দৰ্শকসকলৰ মাজত তেওঁৰ লগতে তেওঁৰ পিতৃ মাতৃকো জীয়াই ৰখাৰ এটা চেষ্টা কৰিছে। অভিনয় কোনে কৰিছে? অভিনয় কৰিছে যোৰহাটৰ ভালেকেইজন চিনাকি মুখ। অসমৰ বিভিন্ন মঞ্চত তেখেতসকলে অভিনয় কৰিছে। একাদিক্ৰমে মই নামখিনি ক'ম, আপোনালোকে যথেষ্ট সংখ্যকক চিনিয়েই পায়। ৰূপকুমাৰ বৰা, গুণীন খাৰঘৰীয়া, জ্যেষ্ঠ অভিনেতা বিপুল কলিতা, জুলি পাঠক, আৰু ঈশানজ্যোতি শৰ্মা, দিগন্ত হাজৰিকা, গীতিকানন্দা বৰদলৈ, দৰ্পণা বৰঠাকুৰ, আৰু এজন নতুন শিল্পী আমাৰ মাজলৈ আহিছে যোৰহাট থিয়েটাৰত। তেওঁ পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰিব। স্পন্দন হ'ল আমাৰ ৰূপকুমাৰ বৰাৰে পুত্ৰ, আৰু মানস বৰঠাকুৰ খুব এজন ভাল অভিনেতা আদি কৰি তেনেকুৱা ভালে সংখ্যক যোৰহাটৰ চিনাকি মুখ। অসমৰ বিভিন্ন মঞ্চত তেখেতসকলে নাট মঞ্চায়ন কৰিছে, যথেষ্ট অভিজ্ঞ। আশা কৰোঁ দৰ্শকসকলে এখন ভাল নাটকেই উপভোগ কৰিবলৈ পাব। আমাৰ সেইটো এটা যোৰহাট থিয়েটাৰৰ মানে নিয়ম বুলিয়ে ক'ব লাগিব যে কোনো কাৰণতে আমি 30 ছেকেণ্ডো পলমকৈ মঞ্চৰ মানে আঁৰ কাপোৰ অঁতৰোৱাৰ কোনো নজিৰ নাই। ভালে কেইবছৰৰ পৰা আমি এইটো কৰি আহিছোঁ, আৰু সঠিক সময়ত ঠিক 7 বজাৰ লগে লগে নাট আৰম্ভ হ'ব। গতিকে 7 বজাৰ আগতে সমূহ দৰ্শকক আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু নাটকখনৰ দৈৰ্ঘ্য মাত্ৰ 1 ঘণ্টা। ধন্যবাদ।